নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আহিছোঁ আজি বগলা মন্দিৰলৈ। এই ভিডিঅ'টো আচলতে অম্বুবাচীৰ আগৰে। সেইদিনা মঙলবাৰ আছিলে। আমি হঠাতে প্লেন কৰিলোঁ নীলাচল পাহাৰলৈ যাম আৰু মা বগলা মন্দিৰ দৰ্শন কৰিম। আৰু এয়া ভুৱনেশ্বৰী মন্দিৰ আৰু মা কামাখ্যা মন্দিৰ একেলগে দৰ্শন কৰিম। আহক ভিডিঅ'টো সম্পূৰ্ণকৈ চাওঁ। আমি মানুহজন আৰু ময়ে সেইদিনাখন ওলালোঁ ৰাতিপুৱা ঘৰৰ পৰা 10টামান বজাত। স্কুটাৰ লৈ গৈছোঁ। এইফালে বিৰাট ৰ'দ দিছে সেইদিনাখন। ৰাস্তাত গাড়ী মটৰ খুব কম দেখিছিলোঁ সেইদিনাখন। যিয়ে নহওক আমি গৈ এয়া কামাখ্যা পাই গ'লোঁ। এইবোৰ পাহাৰ দেখিছেনে? বৰষুণত খহি গৈছে, তিৰপাল দি থৈ দিছে। গুৱাহাটীৰ এয়াই জনজীৱনৰ। এয়া আমি কামাখ্যা গেট পাই গ'লোঁ। আমি নীলাচল পাহাৰৰ দিশে আগবাঢ়ি গৈছোঁ। দেখিছেনে? অম্বুবাচী যিহেতু সমাগত, গোটেই দোকান পোহাৰবোৰ ধুনীয়াকৈ চিকচিকীয়া কৰিছে। ৰাস্তা ঘাট সাৰি ধুনীয়া চাফ চিকুণ কৰিছে। আৰু এইবাৰ কিনকিনীয়া বৰষুণত এই যে মাজতে দুবাৰমান বৰষুণ হৈ গ'ল, সেই সময়তে কামাখ্যাত বহুত জেগাতে লেণ্ডশ্লাইড হৈছে, মানে পাহাৰৰ মাটিবোৰ খহিছে। সেইবোৰ মেৰামতিৰ কাম কৰি আছে। আৰু এইফালে অম্বুবাচীৰ বাবে দৰ্শনাৰ্থীবোৰ আহিব যেতিয়া, তেওঁলোকৰ কাৰণেও এইবোৰ ধুনীয়াকৈ চব সাজি কাচি ৰাখিছে। এয়া দেখিছেনে? খুব সুন্দৰ নিৰিবিলি সময় এটাত আমি গৈছিলোঁ। মানুহ কম আছিলে, গাড়ী মটৰো কম আছিলে। খুব ভাল লাগিছিলে সময়খিনি। নীলাচল পাহাৰত সোমোৱাৰ লগে লগেই মনত কিবা এটা অট'মেটিক প্ৰশান্তি এটা সোমাই যায় মনত। সকলোৰে হয়, প্ৰত্যেকেই কয় যে নীলাচল মা কামাখ্যা মন্দিৰলৈ যাম বুলি গ'লে কিবা এটা বেলেগ মনত এটা শক্তি জাগি উঠে। যিহেতু শক্তিপীঠ কামাখ্যা ধাম। এয়া আমি বগলা মন্দিৰ পালোঁ। কাষতে থকা ফুলৰ দোকানখনত আমি ফুল, ধূপ, চাকি, প্ৰসাদ এনেকৈ লৈ আমি এয়া ক্ৰমান্বয়ে তলৰ ফালে নামি গৈছোঁ। দেখিছেনে? কামাখ্যা মন্দিৰৰ পৰা ওপৰৰ ফালে আহিলে বগলা মন্দিৰটো মাজতে পায়। বগলা মন্দিৰটো ৰংবোৰ চব হালধীয়া। কাৰণ কি জানেনে? মা বগলা মায়ে হালধীয়া ৰংটো খুবেই ভাল পায়। সেয়েহে ময়ো ঘৰতে অনুমান কৰি হালধীয়া পোচাক এযোৰ পিন্ধি আহিছিলোঁ। আৰু সেয়ে হালধীয়া ফুল লৈছোঁ। তেওঁ হালধীয়া খুবেই ভাল পায়। দেখিছেনে? তেতিয়া 11:30 হৈ গৈছে। আৰু দেখিছেনে লাইন? এই লাইন ফালি ফালি আমি মাক দৰ্শন কৰিবলৈ ইয়াতে ৰৈছোঁ। প্ৰায় 1:30মান বজাতহে আমি দৰ্শন কৰিব পালোঁ। চাওক, এতিয়া আমি আধা আহিছোঁ আৰু আমি যিমানত থিয় হৈছোঁ, আমাৰ ওপৰৰ ফালে আকৌ সিমান মানে মানুহ আছে। দেখিছে? গতিকে মাৰ আশীৰ্বাদ ল'বলৈ সকলোৱে এনেদৰে আহে। আৰু বিশেষকৈ বগলা মন্দিৰত যিহেতু মঙলবাৰে পূজা হয়, মঙলবাৰে বগলা মন্দিৰত ভিৰ অলপ বেছি হয়। আৰু বগলা মন্দিৰ সোমাওঁতেই গণেশ বাবাক প্ৰথমতে আমি আৰাধনা কৰিলোঁ। তেখেতৰ শ্ৰীচৰণত বন্তি প্ৰজ্বলন কৰিলোঁ, ধূপ দিলোঁ, প্ৰসাদো দিলোঁ। এয়া এইফালেও চাকি বন্তি জ্বলাব পাৰে। আৰু এয়া চবেই দেখিছেনে? হালধীয়া ফুল তেনেকৈ লৈ আহিছে। আমি বগলা মন্দিৰ দৰ্শন কৰিলোঁ। যিহেতু ভিতৰত কেমেৰা নিব নিদিয়ে, মই ফটো দিলোঁ আপোনালোকক সন্মুখৰ পৰা। দৰ্শন কৰি আমি ওলাই আহিছোঁ বগলা মন্দিৰৰ পৰা। এয়া আমি দুজনে, যিহেতু সেইখিনি ভিডিঅ' কৰিব নিদিয়ে। তাৰপিছত বগলা মন্দিৰৰ পৰা চিধা ওপৰ ফালে গ'লোঁ। তাতে এটা মন্দিৰ আছে। মই প্ৰথমবাৰ গৈছোঁ, মা ভুৱনেশ্বৰী মন্দিৰ। অৱশ্যে বগলা মন্দিৰলৈ ময়ো আজি প্ৰথম আহিছোঁ। কামাখ্যা মাক বহুতবাৰ দৰ্শন কৰিছোঁ। মা বগলাক আজি দৰ্শন কৰিলোঁ, লগতে আজি মা ভুৱনেশ্বৰী মাকো দৰ্শন কৰিলোঁ। ভুৱনেশ্বৰী মা দৰ্শন কৰি উঠি আমি পৰিৱেশটো চালোঁ। চাওকচোন, গুৱাহাটীখন কি ধুনীয়াকৈ দেখি পায় ইয়াৰ পৰা। ব্ৰহ্মপুত্ৰখন স্বতঃস্ফূৰ্তভাৱে দেখি পায়। খুব ধুনীয়া, ইমান ধুনীয়া ঠাইখিনি। যিসকলে যোৱা নাই, এবাৰ ভুৱনেশ্বৰী মা মন্দিৰলৈ যাব। কামাখ্যাৰ মন্দিৰৰ পৰা ওপৰলৈ, একেবাৰে ওপৰত এই মন্দিৰটো অৱস্থিত। বিগ্ৰহ ভাগত ফটো বা ভিডিঅ' কৰিব নিদিয়ে।
এয়া উত্তৰ গুৱাহাটী দেখিছেনে এয়া দলংখন নতুনকৈ নিৰ্মাণ হৈ থকা দলংখন এইখন এয়া মহাবাহুৰ ওপৰত এয়া আৰু এইফালে আমাৰ মৰমৰ গুৱাহাটীখন দেখিছেনে গুৱাহাটীখন গতিকে তাত আমি অকমান সময় প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি ভাল লাগিল ধুনীয়া বতাহ দি আছে আৰু বহি থাকিবৰে মন যায় কিন্তু বহি থাকিলে নহ'ব আমি আকৌ মা কামাখ্যা মাক দৰ্শন কৰিম যেহেতু অকমান দেৰিয়ে হৈ গ'ল যে নহওক আমি ভুৱনেশ্বৰী মা মন্দিৰৰ পৰা আহিলোঁ দেখিছে কি ধুনীয়া প্ৰাকৃতিক দৃশ্য কি সৌন্দৰ্য অভিভূত হৈ পৰিব লাগে সঁচাকৈ ইমান শান্তিৰ প্ৰশান্তিৰ ঠাই বহুত সময় তাত বহি থাকিবৰে মন যায় অৱশ্যে যেহেতু আমি সেইদিনা দুইজনেই গৈছিলোঁ ল'ৰা ছোৱালী দুটাক নিয়া নাছিলোঁ সিহঁতৰ পৰীক্ষা চলি আছিলে তাৰ মাজতেই আমি হঠাৎ প্লেন কৰি দিলোঁ কেতিয়াবা কিছুমান কাম নভবাকৈ কৰিব লাগে কিছুমান নভবাকৈ ভাল কাম হৈ যায় ভাবি থাকিলে কিছুমান কাম নহয় গতিকে বেছি ভাবি চিন্তি থকাতকৈ মনে কিছুমান কাম পটককৈ ছাডেনলি কৰিব লাগে মই তেনেকুৱাই কিছুমান কাম কৰি পেলাওঁ আৰু তেনেকৈ কিছুমান মোৰ ভাল কাম হৈ যায় হঠাৎ সিদ্ধান্ত লওঁ তেনেকৈ ক'ৰবাত গ'লোঁ কিবা কিনিলোঁ কিবা আৰু ধৰক মতে ভাবি চিন্তি থাকিলে সেইটো মানে নহয়গৈ তাৰমানে এয়া ভাল লাগিল আহি আছোঁ এতিয়া মা কামাখ্যা মন্দিৰলৈ যাম আমি দৰ্শনাৰ্থীবোৰ আহিছেই অম্বুবাচীৰ বাবে দেখিছেনে এতিয়া 12 বাজি গৈছে মানে 1 বাজিব হৈছে এতিয়া মন্দিৰ বন্ধ হৈছে যেহেতু দুপৰীয়া মন্দিৰ অকমান সময়ৰ কাৰণে বন্ধ ৰাখে মাক জিৰণি দিয়ে সেইখিনি সময় তাৰপিছত আকৌ খুলিব আমি গোটেই মন্দিৰ ভাগ পৰিভ্ৰমণ কৰিছোঁ তাৰ আগতে আমি বন্তি জ্বলাইছোঁ বন্তি চাকি ধূপ জ্বলাই মা সেৱা কৰি অম্বুবাচীত আহিব পাৰোঁ নে নোৱাৰোঁ মাক সেৱা জনাই গোটেই মন্দিৰ ভাগ আমি পৰিভ্ৰমণ কৰিলোঁ কৰি অকমান সময় তাত থাকিলোঁ দেখিছেনে মানুহ মাৰ দৰবাৰত সদায় সকলো সময়তে ভক্ত এনেকৈ মাৰ আশীৰ্বাদ বিচাৰি ৰৈ থাকে দেখিছেনে কিমান মানুহ এয়া সকলো অম্বুবাচীৰ বাবে অহা বাহিৰৰ মানুহো আছে স্থানীয় মানুহো আছে বাহিৰৰ মানুহবোৰে আহি পেলাই হোটেলতনো কি কৰিব আহি মন্দিৰ ভাগতে বহি থাকে তেওঁলোকে ভক্ত আগমন হৈছেই এনেদৰে চাকি বন্তি এইখিনি ঠাইত জ্বলাব লাগে খুব ভক্তিভাৱেৰে আমি চাকি বন্তি জ্বলালোঁ মাৰ শ্ৰীচৰণত মাক সেৱা জনালোঁ মায়ে সকলোকে ভালে কুশলে ৰাখক ল'ৰা ছোৱালী ঘৰখন পৰিয়ালৰ লগতে সমাজখন সকলো কুশলে ৰাখক মায়ে মাৰ শ্ৰীচৰণত আশীৰ্বাদ লৈ আমি এনেদৰে আহিলোঁ আজিৰ দিনটো সঁচাকৈ খুবেই পুণ্য দিন আছিলে ভাল দিন আছিলে 3টা মাকে মই দৰ্শন কৰিব পাৰিলোঁ ধন্যবাদ ভিডিঅ'টো এইখিনি আছিলে